নমস্কাৰ বন্ধুসকল, যদি আপুনি সঁচাকৈ ভগৱানক বিশ্বাস কৰে তেতিয়াহ'লে এই ভিডিঅ'টো এবাৰ চাই চাওকচোন। সঁচাকৈ চাবলগীয়া, জানিবলগীয়া আচৰিত ধৰণৰ এটা মন্দিৰ, যাৰ নামেই হৈছে মা শীতলা মন্দিৰ। আৰু এই মন্দিৰটো নিৰ্মাণ হৈ থকাৰ কাৰণে চাবলৈ আহিলোঁ। আৰু মানে ইমান যে ধুনীয়াকৈ বনাইছে, আহি ইয়াত চাইছোঁ ইমানেই ধুনীয়াকৈ বনাইছে, মানে একদম চাই মানে কিবা এটা বেছি ভাল লাগিছে। প্ৰথমতে আপোনালোকক বেছি কথা কৈ নাথাকোঁ, ভিতৰখিনি আগতে দেখুৱাই লৈ গৈ বলক ইমান যে ধুনীয়াকৈ বনাইছে। প্ৰথমতে আমাৰ ফ্ৰণ্টত আছে এনেকৈ দুটা ধুনীয়াকৈ সিংহ বনাই দিছে, আৰু এইফালে ভিতৰলৈ সোমাই যাব। গোটেই ডিজাইন কৰা আছে, মানে ইমান ধুনীয়াকৈ ডিজাইন কৰিছে। আৰু যিখিনি মানে ইয়াত মিস্ত্ৰী কাম কৰিব আহিছে, গোটেই মিস্ত্ৰীখিনি কোৱা শুনিছোঁ বাহিৰৰ। আৰু ভিতৰ ভাগটো চাওক, পুৰা ওপৰলৈকে কাম চলি আছে এতিয়া। মই মানে প্ৰথমটো এনেকুৱা এটা মন্দিৰ দেখিছোঁ, মানে ডিজাইন বনাইছে আৰু ডিজাইনটো খুব বেছি ভাল লাগিছে। এইফালে দেখিছে মা শীতলা মন্দিৰ, প্ৰথমতে নমস্কাৰ এটা দি লৈছোঁ। এতিয়ালৈকে মূৰ্তিটো আহি পোৱা নাই। এইটো মা শীতলা মন্দিৰ ক'ৰ পৰা আহি আছে অকণমান জনাই দিয়কচোন। এইটো উত্তৰ প্ৰদেশৰ পৰা মূৰ্তি আহি আছে। আৰু মা শীতলা মন্দিৰটো ক'ত বহিব? ইয়াত বহিব, এইফালে বহিব, ইয়াত বহিব, ইয়াত বহিব। এই মন্দিৰটো বনি আছে যিহেতু ইমান এটা ডাঙৰ মন্দিৰ, তাৰ কাৰণে বহুত বেছি টকাৰ প্ৰয়োজন হৈছে। আৰু টকাটো প্ৰয়োজন হৈছে, মন্দিৰত সকলোৱে দান দিয়ে, মন্দিৰত সকলোৱে পূজা কৰে, আৰু তাত 10 টকা 20 টকা কিবা এটা নহয় আপোনালোকে দি কিনেতো পূজা কৰে। আৰু বহুতে এনেকুৱা দেখিছোঁ যে বহুত মন্দিৰত ৰাস্তাৰ পদূলিত, ক'ৰবাত স্কুলত, ক'ৰবাত মানে এনেকৈ ডনেশ্যন তুলি পিনে মন্দিৰত আচলতে চবে সাহাৰ্য দিয়া নিচিনাকৈ দিয়ে। কিন্তু ইয়াত তেনেকুৱা নহয়। এখন খেল খেলাইছে তেওঁলোকে, কমিটি এখন ধুনীয়া খেল আয়োজন কৰিছে। তাত আপোনালোকক এনেকুৱা বহুত ডাঙৰ ডাঙৰ দামী দামী বহুত বিলাসী গাড়ীসমূহ আপোনালোকক 200 টকাতে আপোনালোকক দিব বিচাৰিছে। গতিকে আপোনালোকে 200 টকা এটা মা শীতলা মাৰ নামত দি পিনে আপোনালোকে হয়তো এনেকুৱা ধৰণৰ দামী দামী গাড়ী পাব পাৰে। প্ৰথম পুৰস্কাৰ আছে এইফালে ৰেঞ্জ অভাৰ, আৰু ছেকেণ্ড আছে তোমাৰ এইফালে BMW, আৰু এইফালে থাৰ্ড আছে আমাৰ ফৰ্চুনাৰ। সেইফালে দেখাই দিয়া, ফৰ্চুনাৰখন দেখাই দিয়া। আৰু এনেকৈ 4th নম্বৰত এইবাৰ বহুত ডাঙৰ ডাঙৰ গাড়ী আছে, আৰু সিফালেও আছে JCB লৈকে আছে, ডাম্পাৰ লৈকে আছে। মই আপোনালোকক সিমানখিনি দেখাই দিছোঁ বলক। এইফালে দেখিছেনে এখন বহুত ডাঙৰ আল্ট্ৰা বাছো আছে, আৰু ইয়াৰ পাছতে আপোনালোকক দেখুৱাইছোঁ ডাম্পাৰ আৰু JCB বলক। তো চাওক বন্ধুসকল, আপোনালোকে 200 টকাত মই আচলতে ভাবি আচৰিত হৈছোঁ, কাৰণ 200 টকা এটা আমি দিয়া কোনো আচলতে ডাঙৰ কথা নহয়। এটা ইমান ডাঙৰ মন্দিৰ বনি আছে, হয়তো আমি এদিন এই মন্দিৰটোত হয়তো আমি দৌৰি আহিম দৰ্শন কৰিব। তাৰ কাৰণে আপোনালোকে 200 টকা দি এটা টিকেট ক্ৰয় কৰিব পাৰিব। আৰু তাৰ পাছতে আপোনালোকে সেই 200 টকাত চাওক এনেকুৱা ধৰণে ডাম্পাৰ আৰু এনেকুৱা ধৰণে JCB। আচলতে এয়াই আচৰিত সৰ্ববৃহৎ বুলি ইয়াকে কয়। বহুত নৰ্থ ইষ্টৰ চবচে ডাঙৰ খেল, আৰু একদম জেনুইন খেল। আৰু যিদিনা ডেট আছে সেইদিনাই খেলা হ'ব, আৰু যিদিনাখন মানে যিটো টাইম দিয়া আছে সেই টাইমতে খেল হ'ব। আৰু খেল হোৱা দিনাখন মোৰো পেজটোত মানে মই লাইভ দেখুৱাম আপোনালোকক, পাহৰি নাযাব, ফ'ল' কৰি থ'ব পেজটো। এইফালে দাদা আছে, মই দাদাৰ লগত অকণমান সুধিম ইয়াত কিমানখন গাড়ী আচলতে ৰাইজক দিম বুলি ভাবিছে আপোনালোকে। ইয়াত মানে 200টা গাড়ী আছে টোটেল। 200টা গাড়ীৰ মাজত 170 হ'ল 170টা 4 চকা আৰু 2 চকা আৰু 6 চকা গাড়ী। আৰু যুৱ প্ৰজন্মৰ 30টা সপোনৰ মোবাইল যে আইফোন বুলি কয়, আইফোন। টোটেল প্ৰাইচ 200টা। আৰু খেলখন আমাৰ 10 তাৰিখে হ'ব, অহা মাহৰ 10 তাৰিখ ঠিক 2টা বজাত আপোনালোকে লাইভ দেখিব পাৰিব দাদাৰ চেনেলত। দাদাক আকৌ মই মাতিম। আৰু চাওক, যিটো ছেপ্টেম্বৰ 10 তাৰিখ, আৰু সেই খেলখন প্ৰতি বছৰে মানে হৈ আহিছে 10 তাৰিখে। 21 বছৰ ধৰি খেলখন চলি আছে। আৰু এই খেলখনত অসমৰ ৰাইজত এটা আহ্বান জনাম যে আপোনালোকে 200 টকা এটা বজাৰত চাহ পান খালে গুচি যায়, ইয়াত 1 টকা ইনকাম হ'লেও অকল মাৰ মন্দিৰখনত লাগে। ধৰক আপোনালোকে 200 টকা এটা দি টিকেট এটা ক্ৰয় কৰক, আৰু মন্দিৰত বৰংগনি হিচাপত আপোনালোকে 200 টকা এটা দিয়ক আৰু এটা টিকেট লওক। আৰু এই 200 টকাৰ বিনিময়ত হয়তো মাৰ আশীৰ্বাদত আপোনালোকৰ কপালটো ফুলি যাব পাৰে। বহুত বেছি আচৰিত, অসমত বহুত বেছি ডাঙৰ ডাঙৰ খেল দেখিছোঁ, কিন্তু এই খেলখন এখন মানে ইউনিক খেল বুলি এইকাৰণে কৈছোঁ। এটা ইমান ডাঙৰ মন্দিৰ, আৰু মূৰ্তিটো আহি আছে মানে বাহিৰৰ পৰা, মানে অযোধ্যা, মানে যিজনে ৰাম মন্দিৰৰ যিজন মূৰ্তি বনাইছিল তেওঁৱে বনাইছে, আৰু মানে তাৰ পৰা মন্দিৰটো আহি আছে। ভাবি চাওক কিমান টকা লাগিব এখন এনেকুৱা ধৰণৰ মন্দিৰ বনাবলৈ। আৰু তাৰ কাৰণে আপোনালোকক 200 টকা আজিকালি মানুহে এনেই উৰাই দিয়ে। আচলতে মই আগতে ভাবি আছিলোঁ ইয়াৰ পৰা টিকেট কেইটা দেখাই দিয়ক। 200 টকা কৈছোঁ, 200টা প্ৰাইজৰ খেল। এয়া ৰাইজে চাই লওক। এয়া আছে বেক চাইড, এয়া আছে ফ্ৰণ্ট চাইড। ৰাইজক দেখাই দিয়ক অকণমান। অসমবাসীত মই এটা আহ্বান হাত জোৰ কৰি কৈ আছোঁ যে আপোনালোকে 200 টকা এটা অকল মাৰ মন্দিৰত বৰংগনি দিয়ক, আৰু আপোনালোকৰ ভাগ্যটো এবাৰ পৰীক্ষা কৰি চাওক। যদিও কিবা নাপায়, তে মই কৈ আছোঁ যে মন্দিৰৰ ভাল কামত লাগিব। মন্দিৰখন অকণমান দেখাই দিয়া, ভাল কামত লাগিব। 200 টকা এটা দিয়ক, আৰু মন্দিৰৰ কামত আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক। চাওক বন্ধুসকল, মন্দিৰটো চাৰিওফালে কেৱল গাড়ী কৰি থৈ দিছে, তথাপিতো মানে গাড়ী থ'বলৈ জেগা হোৱা নাই। সেইকাৰণে কমিটিয়ে মানে কি কৰিছে, বাহিৰত মানে গাড়ীবোৰ ধুনীয়াকৈ থৈছে। ইয়াত যিমানখিনি জেগা দেখিছোঁ মই, গোটেই জেগাখিনি মানে গাড়ীয়ে ভৰ্তিয়ে কৰি থৈ দিছে। আৰু এইফালে চাওক প্ৰাইচ ইমানে, গোটেইখিনি গাড়ীয়ে মানে ইমানলৈকে দিছে যে মানুহে মানে 200 টকাতে যদি আপোনালোকে পায় বিজনেছো কৰিব পাৰিব। এনেকুৱা এখন টাটা এছ নে কি বুলি হয় এখন, মানে দালাপতি, আৰু কিবা এটা বিজনেছ কৰিব পাৰিব। লগতে এফালে আছে বহুত ধৰণৰ কিবা কিবি গাড়ী, মই নামখিনি নকলেও হয়তো আপোনালোকে জানেই। এখন টাটা পাঞ্চ হয়, এখন কি আছিলে
এইটো 5 নেকি এখনো 5 এখন সকলোৰে সপোনৰ গাড়ী বুলি ক'ব লাগিব মোৰো সপোন আছে বাৰু 200 টকা টিকেট এটা লৈ যাব লাগিব ময়ো কাৰণ থাৰ এখন চলাবলৈ মন আছে আৰু এইফালে চাওক এইফালে দেখুৱাব নালাগে গোটেই তাৰ লাগে একদম লাইন বাইকে হৈ আছে আৰু মাজতে এখন থৈ দিছে আৰু এইখন চাওক টাটা হেৰিয়াৰ আৰু এখন প্ৰাইচটো কেই নম্বৰত আছে নাজানো বাৰু বহুতখিনি গাড়ী আছে যিহেতু 170খন যিহেতু গাড়ী আছে তাৰ ভিতৰতে এইখনো কোনোবা এটা প্ৰাইজত আছে আৰু এইফালে স্কুটি বাইক মানে গাড়ীয়ে মানে ৱাও খেল এইখনে হৈছে খেল মানে সৰ্ববৃহৎ খেল কি খেল দেখিলি মই অটো দি দিছে ইয়াত মানে এপে মানে ইয়াৰ ক'ব নালাগে আৰু এনেকুৱা এখন পালেও মানে আপোনাৰ জিন্দগী বছ বনি গ'ল মানে এপে ভাড়া মাৰি খাই থাকক আৰু আপোনালোকক গাড়ী বহুত দেখুৱালো এতিয়া মন্দিৰটো তলৰ ভাগটোনো কেনেকুৱা কি বনাই আছে অকণমান দেখুৱাওগে বলক মিস্ত্ৰীবোৰনো ক'ৰ পৰা আহিছে আপোনালোকক চিনাকি কৰাই দিব বলক এইবিলাক কি বনি আছে ধুনীয়াকে পুৰা ডিজাইন কাটি থকা হৈছে ইমান ধুনীয়াকে कहाँ से काम करने के लिए ये मंदिर में अलीगढ़ अलीपुरदुआर बेंगल और बेंगल से ना চাওক মিস্ত্ৰীবোৰ ক'ৰ পৰা আহিছে বেংগলৰ পৰা আহিছে আৰু এইফালে आप लोग कहाँ से बेंगल से आप भी बेंगल से और यही से है এইফালে চাওক ইমান ধুনীয়াকে গোটেই মানে কাঠৰ কামবোৰ চলি আছে तो ये भैया है ओडिशा से ना उड़ीसा और आप ये कौन सा काम कर रहे हैं ये माँ शीतला का डिजाइनिंग का काम डिजाइन का काम और मूर्ति का काम है वो सब हम बनाया है ৱাও দেখিছেনে ক'ৰ পৰা আহি মিস্ত্ৰীবিলাকে কাম কৰি আছে ইয়াত আৰু বেছি ইয়াত কাম নাই বাকী ভিতৰৰ কামখিনি বাকী আছে বাকী মূৰ্তিটো অহাৰ পাছত যিখিনি বহিব বাকী মেইনকে মানে কালাৰ পেইণ্টিং যিটো কৰিব সেই পেইণ্টিংটো আচলতে মন্দিৰটো শুৱনি কৰিব বা ধুনীয়া কৰিব আৰু 2025 চনত এই মন্দিৰটো মানে ইনগ্ৰেশ্যন হৈ যাব শীতলা মন্দিৰত আহি এইফালে ধুনীয়াকৈ মিঠাই চিঠাই খাই আছোঁ মানে চাহ তাহ খালোঁ আকৌ মিঠাই আনি দিছে আকৌ এবাৰ তো এখন অসমৰ নৰ্থ ইষ্টত সৰ্ববৃহৎ খেল হৈ আছে সেইকাৰণে আমাৰ এইফালে দাদাহঁতো আহিছে ৰঙিয়াৰ পৰা ন তোমাৰ নামটো জ্যোতিষময় কলিতা মানে ভাইটি হয় আমাৰ ভনীমা কলিতা এইফালে দেখিছে নহয় কেনেকুৱা লাগিছে একদম মজা আগতে এবাৰ আহিছা তুমি ন আহিছো দুবাৰ আৰু আহিলো ইমানে হেভি খেল আগতে পাইছিলা নেকি এনেকুৱা নাই মই নিজে দেখাও পাইছো এবাৰ আৰু শুনাও পাইছো তামাম মানে মই আহিছো কি খেল বে ইমান বুম বুম গাড়ী মানে দেখি ৰেঞ্জ ৰভাৰ কিবা কিবি পাগল হৈ গৈছে মানে বাছ আছে মানে ডাম্পাৰ জেচিবি কি লাগে মানে 200 টকা ভাবিছো মানে এইখন যদি কিবা কাৰণত লাগি যায় Nice set. হৈ গ'ল ঘৰতে বহি মালদাৰী বনি থাকা আৰু দিয়া যদি আপোনালোকৰ সেই টিকেট লাগে স্ক্ৰীণত থকা নম্বৰকেইটাত মানে কল কৰক কমেণ্টত দিয়া নম্বৰত কেতিয়াও আপোনালোকে কল নকৰিব সেয়া হয়তো ফ্ৰডো হ'ব পাৰে আৰু টিকেট লৈ ল'লে ন দেখাব লাগে নালাগে বাদ দিয়া মই এটা লৈ লওঁ দিয়া তো এয়া টিকেট লৈ ল'লোঁ ময়ো এটা আপোনালোকেও লওক আৰু এনেকুৱা ধৰণৰ আল্ট্ৰা বাছ কিবা কিবি লৈ যাওক যদি পাম আৰু মাৰ আশীৰ্বাদত সো আমিতো আহিছো আপোনালোকৰ তাত আপোনাক বিশ্বাস কৰি আমি আহিছো ইয়াতে যদি কিবা উল্টা হৈ যায় আমাৰ কেৰিয়াৰ হে গতিকে সেনেকুৱা যাতে নহয় একদম মই আপোনালোকক কৈ আছোঁ যদি খেল কোনো ফেক হয় মোৰ ফেচটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব এটা টিকেট আপোনালোকে দৰ্শকে ল'ব 200 টকা 200 টকাৰ বিনিময়ত 2000 টকা দিম মোৰ গৌৰৱ লাম দিম